গৃহ নিৰ্মাণ আৰু গৃহ প্ৰৱেশ বস্তুটো একেটাই সেইটো বেছি চিন্তা কৰিব নালাগে গৃহ প্ৰৱেশ বা গৃহ নিৰ্মাণ মানে গৃহাৰম্ভ ঘৰ নিৰ্মাণত है ना বা প্ৰৱেশ এইটো এপ্ৰিল মাহ এপ্ৰিলৰ 20 তাৰিখ সোমবাৰ ৰাতিপুৱা 5:50 পৰা 7:27 অস্পিচিয়াছ মোমেন্ট থাকে মানে 50 মৰ্নিং 5:50 পৰা 7:27 ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম এইখিনি সময়ছোৱাত মানে তাত প্ৰৱেশ কৰাব লাগে তাৰপিছততো পূজা নাম কীৰ্তন যি কৰে এইবোৰ কৰি থাকিব সেইটো 12 বজাত খতম হ'ব যিটো সেইটো মই ষ্টাৰ্ট কৰিলে খুঁটাটো খালটো খানোতে নিমিহলে নহয় আগদিনাখন খান্দিব তাতকে বেছি হলেতো তাৰ এসপ্তাহ আগতে কৰিব তেতিয়াহ'লে যদি 10 তলা বনাবলৈ হয় না সেইটো বস্তু বা সেইখিনি প্ৰৱেশ কৰাব তাৰপিছতো নাম কীৰ্তন চলিব তাৰপিছত পূজা অৰ্চনা চলিব চলি পেলাই সেইখিনি শুদ্ধি কৰাব সবখিনি যিখিনি হেৰি হ'ব হয় না এটাতো সময় থাকিব লাগিব ন আৰু এটা সেইটো কৈছিলো আগত নাই কোৱা নাই কম এইটো গৃহ প্ৰৱেশটো মৰ্নিং হয় গৃহ প্ৰৱেশৰ কাৰ্যসূচী ৰাতি নহয় সন্ধিয়া নহয় আজি আপোনাৰ স্পেশাল আছে দেই তাৰপিছত মে মন্থত কি হ'ব 4 মে সোমবাৰ আছে 5:38 পৰা 9:58 হা মে 4 মে 4 মে সোমবাৰ মৰ্নিং 5:38 to 9:58 ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম 58 মানে বিলো 10 AM তাৰপিছত মেত আছে 8 তাৰিখ হা এইটো 12:21 12:21 21 ঘন্টা 20 মিনিট হা 8 মে 12:21 to 21st 20 মিনিট তাৰমানে 12:21 পৰা 21 ঘন্টা 20 মিনিট 13 মে 5:32 to 13 ঘন্টা 29 মিনিট 13 ঘন্টা 29 মিনিট 5:32 হা মে হৈ গল জুনৰ 24 তাৰিখ বুধবাৰ 5:25 আৰু 13 ঘন্টা 59 59 5:25 to 13:59 ঠিক আছে 26 তাৰিখ ফ্ৰাইডে হোল ডে হা 26 তাৰিখ ফ্ৰাইডে হোল ডে গোটেই দিনটো 27 তাৰিখ স্যাটাৰডে 5:25 22 ঘন্টা 11 5:25 to 22 ঘন্টা 11 মিনিট 27 জুন 5:25 মর্নিং 22 ঘন্টা 11 তার মানে 10টা রাতি কৰিব নালাগে জুলাই 1 জুলাই ওয়েডনেসডে 6:51 to 5:27 নেক্সট ডে মানে 1 পৰা 2 তাৰিখলৈকে 1 জুলাই ওয়েডনেসডে 6:51 to 5:27 নেক্সট ডে তাৰপিছত 2 জুলাই থাৰ্সডে 5:27 to 9:27 5:27 to 9:27 মানে 5:27 to 9:27 ভিতৰত 2 জুলাই থাৰ্সডে 6 জুলাই মনডে সোমবাৰ 16:07 আৰু 5:29 নেক্সট ডে 6 জুলাই 16:07 to 5:29 নেক্সট ডে নৱেম্বৰ
11 নৱেম্বৰ ওয়েডনেসডে 6:40 11:38 6:40 11:38 14 নৱেম্বৰ স্যাটারডে 20টা এটো ৰাতি দিয়া হৈছে হা 20:24 এটো মর্নিংয়ে কৰিব লাগিব 23:23 মর্নিং কৰাই দিলে ঠিক আছে ৰাতি নহয় এটো স্যাটারডে হ্যাঁ এটো মর্নিং কৰাই লও মর্নিং পিছদিনা ৰাতিলৈকে হৈ যাব এটো মর্নিং কৰাই দিব আৰু জেনাৰেলি স্যাটারডে স্টার্ট নকৰাব এটো শনিবাৰ so it left it বাদ দিয়ক এটো 14 তাৰিখটো বাদ দিয়ক 20 তাৰিখ 20 নৱেম্বৰ ফ্ৰাইডে 6:56 to 6:31 next day তাৰমানে দিনটোৱে পাব আৰু হা কিমান 20 তাৰিখ ন 6:56 to 6:31 next day মানে হোল ডে পাব 21st নৱেম্বৰ স্যাটারডে আছে 4:56 to 5:54 next day 21 নৱেম্বৰ 4:56 to 5:54 next day মানে ৰাতিপুৱা 5টাৰ পৰা নেক্সট ডে 6টা লৈকে নিয়াৰ এবাউট 4:56 to 5:54 next day তাৰপিছত 25th নৱেম্বৰ 25 নৱেম্বৰ ওয়েডনেসডে 6:52 to 6:52 next day 6:52 পৰা নেক্সট ডে 6:52 মানে গোটেই হোল ডে 26 নৱেম্বৰ থাৰ্সডে 6:52 to 17:47 26 তাৰিখ 26 নৱেম্বৰ থাৰ্সডে 52 to 17:47 ইন্ডিয়ান স্ট্যান্ডার্ড টাইম ডিসেম্বৰ 2nd ডিসেম্বৰ ওয়েডনেসডে হোল ডে 3rd ডিসেম্বৰ থার্সডে 3rd ডিসেম্বৰ থার্সডে 6:58 to 9:23 in Indian Standard Time 23 3rd December Thursday 6:58 to 9:23 4th December Friday 3:04 to 7:04 next 3:04 3টা বাজি 4 মিনিট to 7টা বাজি 4 মিনিট 12th December Saturday 7:04 to 14:06 7:04 7টা বাজি 4 মিনিট to 14 বাজি 6 মিনিট 18 December Friday whole day 19 December Saturday 7:09 to 15:58 7 বাজি 9 মিনিটৰ পৰা 15 ঘণ্টা 58 মিনিট 30 December Wednesday 7:13 to 12:36 13 7টা বাজি 13 মিনিট to 12 ঘণ্টা 36 মিনিট গটিকে এই বছৰৰ আপোনালোকৰ সব হৈ গল তুমি থাকি গৈছিলে গটিকে আজি সেমিনাৰত আপোনালোকক ৰেডিমেড টু দি দিলো মেৰিজ ডে আৰু গৃহ প্ৰবেশ একেটা লাগি থাকে লগত গটিকে আশা ৰাখিছো সকলো ইয়াৰ পৰা আজি হৈ গল নো লেবাৰ নো টিয়াৰ থাকিব লাগিব এইটো আছে পিছে পিছে আপোনালোকক কম